নিমখ হালধি সানি লৈছোঁ। তাৰপিছত কেৰাহীখনত তেল ঢালি লৈছোঁ। তাৰপিছত এইপিনে সৰিয়হখিনি মই পিচি লৈছোঁ। তাৰপিছত এয়া শুকান জলকীয়া পিচিছোঁ। তাৰপিছত একে হাতে আকৌ মাছখিনি ভাজি লৈছোঁ। তাৰপিছত এয়া বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ। কাটি এইখন কেৰাহীতে আৰু অকণমান তেল ঢালি পিঁয়াজখিনি ঢালি দিলোঁ। ঢালি ভাজি সেই একেখন বাতিতে জিৰা পাউডাৰ, হালধি পাউডাৰ, জলকীয়া পাউডাৰ, তাৰপিছত অকণমান পানী মিক্স কৰিছোঁ। তাৰপিছত কেৰাহীখনত বিলাহীখিনি ঢালি দিছোঁ। তাৰপিছত ভাজি লৈছোঁ অকণমান। তাৰপিছত নিমখ, তাৰপিছত আকৌ ভাজি লৈছোঁ ধুনীয়াকৈ। বিলাহীখিনি গলি যোৱাৰ পিছত মছলাখিনি থৈছিলোঁ সেইখিনি ঢালি দিয়াৰ পিছত অকণমান পানী দি আকৌ লৰাই চৰাই কিনে ঢাকি দিছোঁ। ঢাকি দিয়াৰ পিছত আকৌ অকণমান পানী দি আকৌ সেইদৰে সিজাই লৈছোঁ অকণমান। তাৰপিছত এই মাছখিনি ঢালি দিছোঁ। মাছখিনি ঢালি আমাৰ ফাইনেল ডিছ ৰেডি। মোৰ ভিডিঅ' ভাল লাগিলে